নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি সকলোৱে জ্ঞাত যে আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হঠাতে হেৰুৱালোঁ। গতিকে এইকেইদিন আমি নিশ্চয় গোটেই অসমবাসী এক ভাবিব নোৱাৰা পৰিস্থিতিত আছোঁ। মনৰ মাজত বিভিন্ন ধৰণৰ কথাই আৱৰি আছে। এই ভিডিঅ'টোৰ জৰিয়তে মই এটাই কথা ক'ম, যাতে জুবিন গাৰ্গে ন্যায় পাব লাগে। হিয়াৰ আমঠু হিচাপে আমি জুবিন গাৰ্গক সদায় নিজৰ মাজত জীয়াই ৰাখিম। গতিকে এইকেইদিন ভিডিঅ' বনোৱাত মই অপ্ৰস্তুত আছিলোঁ বা স্বতঃস্ফূৰ্তভাৱে ভিডিঅ' বনোৱাৰ কাৰণে মোৰ কোনো ইচ্ছা নাছিল। অৱশেষত আজি বহুদিনৰ মূৰত ভিডিঅ' বনাবৰ কাৰণে লৈছোঁ, কাৰণ আমি আগবাঢ়ি যাব লাগিব। আমি জুবিনদাৰ যি সপোন, পুনৰ অসম গঢ়াৰ যি সপোন, সেই সপোনটো আমি তেওঁৰ অনুৰাগী হিচাপে আগবঢ়াই নিয়াটো আমাৰ কৰ্তব্য। আহক আজি আমি যি আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি আকৌ আৰম্ভ কৰোঁ। যিসকলে মূল পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকক ক'ম যে এতিয়া আৰু নতুন নতুন বিষয় পঢ়াৰ কোনো প্ৰয়োজন নাই। আপোনালোকে যিখিনি পঢ়িছে তাতে আপোনালোকৰ কনফিডেন্সটো ৰাখি দৈনিক 2-3টাকৈ এনচাৰ ৰাইটিং কৰি আৰু সৰু সৰু যিখিনি তথ্য আপুনি এতিয়াও মনত ৰখা নাই বা মনত ৰাখিবলৈ সক্ষম হোৱা নাই, সেই গোটেই বস্তুবিলাকৰ লগত আপুনি নিজকে জড়িত কৰি ৰাখক। মই জানো যে এই 4 দিনত যিসকলে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰো পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলোৱাৰ পৰিৱেশ নিশ্চয় নাই, মনৰ ফালৰ পৰাই নাই। তথাপি আমি আগবাঢ়ি যাবই লাগিব। গতিকে তেওঁলোকৰ কাৰণে যিখিনি কথা ক'ব লাগে সেইখিনি মই পৰীক্ষাৰ সময়ত নিশ্চয়কৈ ক'ম। আৰু আজি এটা টপিক লৈছোঁ, আগন্তুক যি প্ৰিলিমিনেৰী পৰীক্ষা 2026ৰ কাৰণে। আৰু যিসকলে মূল পৰীক্ষা দিব তেওঁলোকেও চাব পাৰে, কোনো কথা নাই। কিন্তু আজি আমি ইকনমিক্সৰ খুব এটা গুৰুত্বপূৰ্ণ বিষয়, ইনফ্লেশ্যন মেনেজমেণ্টটো কেনেকৈ কৰা যায়, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি কি ধৰণৰ অপাৰেশ্যনৰ থ্ৰুৱেদি আমাৰ যি মুদ্ৰাস্ফীতি অৰ্থাৎ ৰাইজিং প্ৰাইচ অফ কমোডিটি বা বস্তুৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কি ধৰণৰ ষ্টেপ লোৱা হয় সেই বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে যে ইনফ্লেশ্যন মেনেজমেণ্ট কি হয়। গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল বেংকে ইকনমিক ষ্টেবিলিটি অনাৰ কাৰণে হওক বা পাৰ্চেজিং পাৱাৰ প্ৰটেকশ্যন কৰাৰ কাৰণে হওক বা ছাষ্টেইনেবল গ্ৰথটো ছাপোৰ্ট কৰাৰ ক্ষেত্ৰত বস্তুৰ যি মূল্য বৃদ্ধি হয় তাক কণ্ট্ৰল কৰাৰ কাৰণে যি ধৰণৰ মেনেজমেণ্ট ছিষ্টেম ফ'ল' কৰে বা যি ধৰণৰ মেনেজমেণ্ট কৰে তাকে আমি ইনফ্লেশ্যন মেনেজমেণ্ট বুলি ক'ব পাৰোঁ। আৰু ইংৰাজীত ইয়াত দিয়া আছে যে হাউ গভৰ্ণমেণ্ট এণ্ড চেণ্ট্ৰেল বেংক contain the rise in price to maintain economic stability, protect purchasing power and support sustainable growth. এতিয়া আমি যদি একদম বেছিক লেভেলৰ পৰা চাওঁ, ইনফ্লেশ্যনটো আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় হয় ইকনমিক গ্ৰথৰ কাৰণে। ইনফ্লেশ্যন একেবাৰে নহ'লে নহ'ব, কিন্তু অতিমাত্ৰা ইনফ্লেশ্যনে আমাক আমাৰ বস্তু ক্ৰয় কৰাৰ যি ক্ষমতা সেই ক্ষমতাটো কমাই তোলে আৰু ইকনমিক আনষ্টেবিলিটি দেখা যায়। গতিকে সেই ক্ষেত্ৰত ইনফ্লেশ্যনটো আমি মেনেজমেণ্ট কৰাৰ খুবেই প্ৰয়োজনীয়তা আহি পৰে। এতিয়া ছেকেণ্ড যিটো পইণ্ট আছে চাব যে ইণ্ডিয়াত ইনফ্লেশ্যন কি ধৰণে মেনেজ কৰা হয়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৰে থ্ৰু মনিটাৰী পলিচি সাপ্লিমেণ্টেড বাই ফিস্কেল, এডমিনিষ্ট্ৰেটিভ এণ্ড ছাপ্লাই ছাইড ইণ্টাৰভেনশ্যন। গতিকে আমি 3 ধৰণৰ ইণ্টাৰভেনশ্যন পাওঁ, ফিস্কেল, এডমিনিষ্ট্ৰেটিভ এণ্ড ছাপ্লাই ছাইড ইণ্টাৰভেনশ্যন। তাৰ আগতে আমি কেইটামান ডেফিনেশ্যন জানিব লাগিব, যিটো পৰীক্ষাত প্ৰিলিমিনেৰীত আহে, আগতেও আহিছে, যে ৰিপো ৰেট কি হয়, যাক আমি ৰিপাৰ্চেজ এগ্ৰিমেণ্ট ৰেট কওঁ আৰু শ্বৰ্টকৈ ৰিপো ৰেট কওঁ। ৰিপো ৰেটটো অন্য একো নহয়, এটা ইণ্টাৰেষ্ট ৰেট হয় যিটো ৰেটত কমাৰ্চিয়েল বেংকে চেণ্ট্ৰেল বেংক অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা টকা ধাৰে লয়। পাৰ্পজ এণ্ড ফাংচনিং, ৰিপো ৰেটে বেংকক, যি কমাৰ্চিয়েল বেংক থাকে, শ্বৰ্ট টাৰ্ম লিকুইডিটি মেইনটেইন কৰাৰ ক্ষেত্ৰত বা প্ৰয়োজনীয়তাটো ফুলফিল কৰাৰ ক্ষেত্ৰত, ফাণ্ড বৰো কৰাৰ ক্ষেত্ৰত সহায় কৰে। গতিকে ইয়াৰ পাৰ্পজ যদি আমি চাওঁ, ৰিপো ৰেটৰ পাৰ্পজ হৈছে যে বেংকছ মিট শ্বৰ্ট টাৰ্ম লিকুইডিটি নিডছ বাই বৰোয়িং ফাণ্ডছ। এতিয়া এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট হ'ল যে বেংকছ প্ৰভাইড ছিকিউৰিটি এজ কোলাটেৰেল। এতিয়া কমাৰ্চিয়েল বেংকে যেতিয়া ৰিজাৰ্ভ বেংকৰ পৰা টকা ধাৰে ল'ব, তেতিয়া কোলাটেৰেল হিচাপে ছিকিউৰিটিবিলাক ৰিজাৰ্ভ বেংকক জমা দিব আৰু ৰিজাৰ্ভ বেংকে তাৰ ঠাইত টকা ধাৰে দিব। এণ্ড এগ্ৰি টু ৰিপাৰ্চেজ দেম লেটাৰ এট এ হায়াৰ প্ৰাইচ ইনক্লুডিং ইণ্টাৰেষ্ট ৰেট। গতিকে ইণ্টাৰেষ্ট ৰেট সহ তেওঁলোকে আকৌ পিছত ছিকিউৰিটিটো কিনি লোৱাৰ প্ৰতিশ্ৰুতি থাকে, এগ্ৰিমেণ্ট কৰে। তাৰপিছত আমি জানিব লগা যিটো শব্দ হ'ল সেইটো হৈছে কেছ ৰিজাৰ্ভ ৰেচিঅ' CRR। চিম্পলি যদি ক'ব যাওঁ, আমি যদি ইয়াৰ ইংৰাজী ডেফিনেশ্যনটো নাচাওঁ, সহজ অৰ্থত যদি ক'ব পাৰোঁ যে কেছ হিচাপে কমাৰ্চিয়েল বেংকে ৰিজাৰ্ভ বেংকৰ লগত যিমানটো এমাউণ্ট বা যি পাৰ্চেণ্টেজ ৰাখিব
ৰিজাৰ্ভ হিচাপে, তাকে আমি কেছ ৰিজাৰ্ভ ৰেচিঅ' বুলি কওঁ। এতিয়া ইয়াত যদি আমি চাওঁ যে ডিপজিট, টোটেল ডিপজিট ইজ মেন্ডেটেড বাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া টু বি মেইনটেইন উইথ দ্য লেটাৰ এজ ৰিজাৰ্ভছ ইন দ্য ফৰ্ম অফ কেছ। গতিকে মই কোৱা ধৰণে লিকুইড কেছত ৰিজাৰ্ভ বেংকৰ লগত কমাৰ্চিয়েল বেংকে কিমান টকা ৰিজাৰ্ভ হিচাপে ৰাখিব তাৰ পাৰ্চেণ্টেজটোকে আমি কওঁ কেছ ৰিজাৰ্ভ ৰেচিঅ'। এতিয়া কৈছে দ্য বেংক কেন নট ইউজ দিছ এমাউণ্ট ফৰ লেণ্ডিং এণ্ড ইনভেষ্টমেণ্ট পাৰ্পজ। যিহেতু ইম্পৰ্টেণ্ট হয়, এনেকুৱা পইণ্টছবিলাকে আমাৰ প্ৰিলিমিনাৰী গুৰুত্বপূৰ্ণ হয়। ইয়াত কৈছে যে বেংকে এই এমাউণ্টটো লেণ্ডিঙৰ কাৰণে বা ইনভেষ্টমেণ্ট পাৰ্পজৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰে, আৰু তাৰ পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা কোনো ধৰণৰ ইণ্টাৰেষ্টটো নাপায়, সেইটো এটা ইম্পৰ্টেণ্ট। CRR applies to scheduled commercial banks while the regional rural banks and NBFCs are excluded. It is important. Regional rural banks আৰু নন বেংকিং ফাইনেন্সিয়েল যি কোম্পানীজ থাকে সেইবিলাক এক্সক্লুডেড কৰা হয়। চিডিউল কমাৰ্চিয়েল বেংকছৰ ক্ষেত্ৰতে CRR এপ্লাই হয়। এতিয়া SLR কি, যিটো ষ্টেটিউটৰী লিকুইডিটি ৰেচিঅ' বুলি আমি যিটো কওঁ, সিও এটা মিনিমাম পাৰ্চেণ্টেজ অফ ডিপজিট হয়, ছেম কনচেপ্টেই হয়, কিন্তু ইয়াত আমি তিনিটা ফৰ্মত আমি পাব পাৰোঁ। লিকুইড কেছ হিচাপে জমা থাকিব পাৰিব, গ'ল্ড হিচাপেও থাকিব পাৰিব, আৰু বেলেগ ধৰণৰ চিকিউৰিটি হিচাপেও জমা ৰাখিব পাৰিব। ইয়াত কৈছে যে কমাৰ্চিয়েল বেংক হেজ টু মেইনটেইন ইন দ্য ফৰ্ম অফ লিকুইড কেছ, গ'ল্ড অৰ আদাৰ চিকিউৰিটিজ, যাক আমি ষ্টেটিউটৰী লিকুইডিটি ৰেচিঅ' বুলি কওঁ। It is basically the reserve requirements that banks are expected to keep before offering credit to customer. গতিকে কাষ্টমাৰক ক্ৰেডিট বা ধাৰ দিয়াৰ আগতে যিটো এমাউণ্ট ৰাখিব লাগে সেই এমাউণ্টটোকে আমি SLR বা কেছ ৰিজাৰ্ভ ৰেচিঅ' বুলি কওঁ। এতিয়া আমি ইনষ্ট্ৰুমেণ্ট চাম, খুব শ্বৰ্ট অৰ্থত দিয়া আছে, এনেকুৱা ধৰণৰ পইণ্টবিলাকে আমাৰ প্ৰিলিমিনাৰীত সোধে। গতিকে এই ডায়েগ্ৰামটো আপোনালোকে মনত ৰাখিব। মনিটৰী পলিচি হিচাপে আমি চাওঁ ৰিজাৰ্ভ বেংকৰ ৰিপো ৰেট যেতিয়া ইনক্ৰিজ হয় বৰয়িং কষ্টটো বাঢ়ি যায়। ৰিপো ৰেট মানে কি হৈছে, যিটো ৰেটত কমাৰ্চিয়েল বেংকে ৰিজাৰ্ভ বেংকৰ পৰা পইচা ধাৰে ল'ব, গতিকে ৰিপো ৰেটটো যদি ইনক্ৰিজ হৈ যায় তেতিয়া বৰয়িং কষ্টটো কমাৰ্চিয়েল বেংকৰ বাঢ়ি যায়, আৰু যাৰ জৰিয়তে মানি চাপ্লাইটো ৰিডিউচ হৈ যায়। কণ্ট্ৰলছ ইনফ্লেশ্যন, ভেৰি চিম্পল। তাৰ উল্টাটো হ'ব, ৰিপো ৰেট কমিলে বৰয়িং কষ্টটো কমি যায়, অৰ্থাৎ অধিক টকা ধাৰে ল'ব পাৰিব, ইনক্ৰিজেছ মানি চাপ্লাই, বুষ্ট দ্য গ্ৰোথ। CRR আৰু SLR ক্ষেত্ৰত আমি চাম ষ্টেটিউটৰী লিকুইডিটি ৰেচিঅ' আৰু কেছ ৰিজাৰ্ভ ৰেচিঅ', এডজাষ্ট লিকুইডিটি উইথ বেংকছ। আমি কেছ ৰিজাৰ্ভ ৰেচিঅ'ৰ ক্ষেত্ৰতো সেইটো ক'ব পাৰোঁ, যেতিয়া কমাৰ্চিয়েল বেংকৰ ক্ষেত্ৰত লোন কেপাচিটিটো ইনক্ৰিজ কৰিব বিচাৰিব তেতিয়া ৰিজাৰ্ভ বেংকে কেছ ৰিজাৰ্ভ ৰেচিঅ'টো কমাই দিব, অৰ্থাৎ কেছ ৰিজাৰ্ভ ৰেচিঅ' যদি কমি যায় কমাৰ্চিয়েল বেংকৰ লোন ক্ৰেডিট দিয়া কেপাচিটিটো বাঢ়ি যায়। তাৰ উল্টাটো হ'ব, কেছ ৰিজাৰ্ভ ৰেচিঅ' যেতিয়া বাঢ়ি যায় তেতিয়া মানি চাপ্লাইটো কমি যায়, অৰ্থাৎ কমাৰ্চিয়েল বেংকে লোন দিয়াৰ কেপাচিটিটো কমি যায়। সেইধৰণে আমি ইনফ্লেশ্যনটো কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে ভূমিকা লয় বুলি মনত ৰাখিব লাগিব। নেক্সট হৈছে অপেন মাৰ্কেট অপাৰেশ্যন আছে। RBI বাইজ এণ্ড চেলছ গভৰ্ণমেণ্ট চিকিউৰিটিজ টু ৰেগুলেট মানি চাপ্লাই। এইটো আমি অলৰেডি আগৰ ভিডিঅ' এটাত চাইছোঁ যে RBI গভৰ্ণমেণ্ট চিকিউৰিটি বিক্ৰী কৰিব কেতিয়া, যেতিয়া RBI ভাবিব যে মানি চাপ্লাইটো কমাব লাগে, তেতিয়া চিকিউৰিটিটো বিক্ৰী কৰিব আৰু তাৰ ৰিটাৰ্ণত মানিখিনি নিজৰ লগত জমা ৰাখিব। বেংকে চিকিউৰিটি কেতিয়া কিনিব, যেতিয়া ৰিজাৰ্ভ বেংকে ভাবিব যে মানি চাপ্লাইটো ইনক্ৰিজ কৰিব লাগে, তেতিয়া গভৰ্ণমেণ্ট চিকিউৰিটি কিনি পেলাই তাৰ ঠাইত পইচা দিব। ইনফ্লেশ্যন টাৰ্গেটিং ইণ্ডিয়াৰ ক্ষেত্ৰত সদায় মনত ৰাখিব, 4% হয়, তাৰ কম বেছ হ'ব পাৰে 2% প্লাছ বা 2% মাইনাছ। ফিস্কেল পলিচিৰ ক্ষেত্ৰত গভৰ্ণমেণ্টৰ যিখিনি ৱে হ'ল সেইটো হৈছে ফিস্কেল ডিফিচিটটো ৰিডিউচ কৰিব, কণ্ট্ৰল এক্সেচিভ গভৰ্ণমেণ্ট স্পেণ্ডিং, গভৰ্ণমেণ্টৰ স্পেণ্ডিংটো কণ্ট্ৰল কৰিবলৈ চাব, তাৰ জৰিয়তে ফিস্কেল ডিফিচিটটো ৰিডিউচ কৰিব। ৰেচনেলাইজ টেক্সেছ, এডজাষ্ট GST এক্সাইজ ডিউটিজ টু ৰেগুলেট কমোডিটি প্ৰাইচেছ, ছাবচিডিজ এণ্ড কেছ ট্ৰান্সফাৰ্ছ টু প্ৰটেক্ট দ্য প'ৰ ডিউৰিং ইনফ্লেশ্যন, ইনফ্লেশ্যনৰ সময়ত ছাবচিডি প্ৰভাইড কৰিব যাতে মানুহে যাতে প্ৰব্লেমত নপৰে। কেছ ট্ৰান্সফাৰ, এই ধৰণৰ আমি চাওঁ যে যেতিয়া ইনফ্লেশ্যন হয় দুখীয়া মানুহখিনিক প্ৰটেক্ট কৰিবৰ কাৰণে এই ধৰণৰ ষ্টেপ লোৱা যায়। কণ্ট্ৰল পাব্লিক বৰয়িং টু এভইড এক্সেছ মানি চাৰ্কুলেশ্যন, পাব্লিক বৰয়িংটো কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত চাব যাতে এক্সেছ মানি চাৰ্কুলেশ্যন নহয়, এইকেইটা ফিস্কেল পলিচিৰ আণ্ডাৰত পৰে, মনত ৰাখিব। ছাপ্লাই ছাইডৰ ক্ষেত্ৰত বুষ্ট এগ্ৰিকালচাৰেল আউটপুট, ইৰিগেশ্যন, ষ্ট'ৰেজ, MSP ৰিফৰ্মছ, যিটো মিনিমাম ছাপৰ্ট প্ৰাইচ আমি ভৱিষ্যতে চাম, মিনিমাম ছাপৰ্ট প্ৰাইচ ৰিফৰ্মছ, এইকেইটা আমি চাম যে ছাপ্লাই ছাইডৰ ক্ষেত্ৰত। ৰিডিউচ ছাপ্লাই বটল নেক্স, ট্ৰান্সপৰ্ট, লজিষ্টিক, ইম্পৰ্টছ অফ এচেঞ্চিয়েল গুডছ, এইবিলাকৰ ক্ষেত্ৰত থকা যিটো বটল নেক্স থাকে তাক ৰিডিউচ কৰিবৰ কাৰণে চেষ্টা কৰিব। ষ্ট্ৰেংথেন ছাপ্লাই চেইনছ টু কণ্ট্ৰল ফুড ইনফ্লেশ্যন, ভেৰি ইম্পৰ্টেণ্ট। এডমিনিষ্ট্ৰেটিভ মেজাৰৰ ক্ষেত্ৰত আছে প্ৰাইচ কণ্ট্ৰল এণ্ড এণ্টি হৰ্ডিং লছ, চেক ব্লেক মাৰ্কেটিং, বাফাৰ ষ্টক মেনেজমেণ্ট বাই FCI ফৰ ফুড গ্ৰেইনছ, ৰেগুলেটিং এচেঞ্চিয়েল কমোডিটিজ আণ্ডাৰ এচেঞ্চিয়েল কমোডিটিজ এক্ট। গতিকে এডমিনিষ্ট্ৰেটিভ হওক, ছাপ্লাই ছাইড হওক, ফিস্কেল হওক, এই গোটেইকেইটা কথা আমি মনত ৰাখিম।
মানিটাৰী পলিচিৰ ক্ষেত্ৰতো আমি পাতিলোৱে ৰিপৰ্ট ৰেটৰ কথা, কেছ ৰিজাৰ্ভ ৰেচিঅ' আৰু অপেন মাৰ্কেট অপাৰেশ্যন এই ধৰণৰ। গতিকে আমাৰ প্ৰিলিমিনাৰী সুধি দিব পাৰে যে হুইচ অফ দ্য ফলোইং ৰিগাৰ্ডেড ছাপ্লাই চাইড মেজাৰ্ছ টু কণ্ট্ৰল ইনফ্লেশ্যন, এনেকৈ দিলে আমি মনত ৰাখিব লাগিব। এতিয়া অবজেক্টিভখিনি কি কি আমি চাব লাগিব। আমি বিশেষকৈ যিহেতু পঢ়িছো মেইনছৰ পাৰ্পজতো যদি চাওঁ আমি বা প্ৰিলিমিনাৰীটো আমাক এই ধৰণৰ পইণ্ট আহিব পাৰে যে ইনফ্লেশ্যন মেনেজমেণ্টৰ অবজেক্টিভ কি। প্ৰথমটো প্ৰাইচ ষ্টেবিলিটি, খুব ইম্পৰ্টেণ্ট হয়। মেইনটেইন এ প্ৰিডিক্টেবল এণ্ড মডাৰেট ৰেট অফ ইনফ্লেশ্যন টু এভইড এক্সেছিভ প্ৰাইচ ফ্লাকচুৱেশ্যন। প্ৰাইচ ফ্লাকচুৱেশ্যনটো এক্সেছিভ হ'লে আমাৰ ইকনমিক ষ্টেবিলিটিটো নাথাকে। গতিকে প্ৰাইচ ষ্টেবিলিটিৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিম, হুইচ ইজ ক্ৰুচিয়েল ফৰ হাউচ হোল্ড বাজেটিং এণ্ড বিজনেছ প্লেনিং। সেফগাৰ্ডিং পাৰ্চেচিং পাৱাৰ, সেইটো অলৰেডি ক'লো যে পাৰ্চেচিং পাৱাৰটো যাতে আমাৰ কমি নাযায়, তাক যাতে সেফগাৰ্ড কৰিব পাৰি তাৰ কাৰণে আমি সেই ধৰণৰ মেজাৰমেণ্ট ল'ব লাগিব। প্ৰিভেণ্ট ইৰোজন অফ ৰিয়েল ইনকাম ফৰ চেলাৰিড এমপ্লয়িজ। এতিয়া কি হৈ যায়, বিজনেছ পাৰ্চনৰ ক্ষেত্ৰত অসুবিধা নাথাকে, তেওঁলোকৰ ইনফ্লেশ্যনৰ লগত জড়িত হৈ পেলাই বিজনেছৰ ক্ষেত্ৰতো তেওঁলোকৰ অসুবিধা নাথাকে। মানে এটা মিনিমাম ৱেজ যদি আমি কওঁ, ধৰি ললো এজন বিজনেছমেন, তেওঁ ইনফ্লেশ্যনৰ সময়ত তেওঁৰ সেই বিজনেছৰ ক্ষেত্ৰত যি ধৰণৰ প্ৰাইচ ফ্লাকচুৱেট কৰিব লাগে তেওঁ সেই ধৰণৰ কৰিব। কিন্তু চাকৰিয়াল মানুহ এজনে ঘৰখন চলাবৰ কাৰণে 10,000 যদি মাহে খৰচ কৰে, সেই 10,000 কেপাচিটিটো তেওঁৰ খৰচ কৰাৰ ক্ষেত্ৰত থাকে। কিন্তু নেক্সট মাহত যদি সেই একেখিনি বস্তুৰ যদি প্ৰাইচ বাঢ়ি যায়, তেওঁ সেই 10,000টো হৈ গৈ 15,000 হৈ যায়। গতিকে চেলাৰিড পাৰ্চন এজনৰ পাৰ্চেচিং পাৱাৰটো কমি যায়। গতিকে সেই ক্ষেত্ৰত তেওঁলোক প্ৰব্লেমত পৰে। পেঞ্চনাৰ হওক বা ল' ইনকাম গ্ৰুপছ হওক বা ৱেজেজত যিবিলাক মানুহ চলি থাকে সেই ধৰণৰ ক্ষেত্ৰত আমি পাৰ্চেচিং পাৱাৰটো সেফগাৰ্ড কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। সাষ্টেইনেবল ইকনমিক গ্ৰোথটো ছাপোৰ্ট কৰিব লাগিব। বেলেঞ্চ ইনফ্লেশ্যন কণ্ট্ৰল উইথ নিড ফৰ ইনভেষ্টমেণ্ট এণ্ড জব ক্ৰিয়েশ্যন, ভেৰি ইম্পৰ্টেণ্ট। এনচুৰিং ফাইনেন্সিয়েল ষ্টেবিলিটি, খুব ইম্পৰ্টেণ্ট। আৰু পলিচি কৰ্ডিনেশ্যনো লাগিব। Coordinate monetary, fiscal and trade policies to address structural supply shocks and volatile commodity and food prices, which are frequently significant factors in India. Challenges খিনি আছে, ইনফ্লেশ্যন মেনেজমেণ্টত কি ধৰণৰ চেলেঞ্জেছ আছে, নেগলেক্ট অফ ইকনমিক ৰিয়েলিটি। এই ক্ষেত্ৰত আমি যদি চাওঁ, ইয়াত যিটো পইণ্ট আছে, আমাৰ ভাৰতবৰ্ষত 50% খাদ্যতে যায়। গতিকে খাদ্যৰ বস্তুৰ দাম যদি বাঢ়ে, খোৱা বস্তুৰ দাম যদি বাঢ়ে, তেন্তে সেই ক্ষেত্ৰত আমাৰ যথেষ্ট অসুবিধা আহে। ইয়াত কৈছে যে ইগনৰিং ফুড প্ৰাইচেছ ইন ইনফ্লেশ্যন টাৰ্গেটিং উইল লিড টু নেগলেক্ট অফ এ মেজৰ ইকনমিক কনচাৰ্নছ ফৰ এ লাৰ্জ পৰ্চন অফ দ্য পপুলেশ্যন। গতিকে ফুড প্ৰাইচেছৰ ক্ষেত্ৰত যদি আমি গুৰুত্ব আৰোপ নকৰোঁ, তেন্তে সেই ক্ষেত্ৰত আমাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব। ট্ৰানজিটৰী ফ্লাকচুৱেশ্যন অফ ফুড প্ৰাইচেছ ইজ এ মিসকনচেপশ্যন ইন ইণ্ডিয়া। এইটো খুব গুৰুত্বপূৰ্ণ এটা পইণ্ট। ইয়াত কৈছে যে ফুড প্ৰাইচেছ ফ্লাকচুৱেশ্যন আৰ টেম্পৰী। এই ধৰণৰ এটা কনচেপ্ট আছে যে খোৱা বস্তুৰ মূল্যটো টেম্পৰেলি বাঢ়ে বুলি কয়। কিন্তু সেই ক্ষেত্ৰত যদি দেখা যায় যে আমাৰ খাদ্যৰ বস্তুৰ দাম অভাৰ দ্য ডিকেডছ বাঢ়িয়ে আছে, আৰু যাৰ জৰিয়তে আমি ষ্ট্ৰাকচাৰেল প্ৰব্লেম কিছুমান দেখা পাওঁ। এণ্ড ৰিমুভেল অফ ফুড ইনফ্লেশ্যন ফ্ৰম ইনফ্লেশ্যন টাৰ্গেটিং উইল নট চল্ভ দ্য প্ৰব্লেম। যে ইনফ্লেশ্যন টাৰ্গেটৰ ক্ষেত্ৰত যদি আমি ফুড ইনফ্লেশ্যনটো আমি নেগলেক্ট কৰোঁ বা ইগন'ৰ কৰোঁ, সেইটো কিন্তু এটা ডাঙৰ সমস্যা হৈ পৰিব। কাৰণ আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমতে আমি 50% আমাৰ খাদ্য বস্তুতে যায়, সেইটো আমি সকলোৱে একচেপ্ট কৰিব লাগিব। ইণ্টাৰডিপেণ্ডেঞ্চ অফ ফুড এণ্ড ক'ৰ ইনফ্লেশ্যন, ফুড প্ৰাইচেছ ইনফ্লুৱেঞ্চেছ ৱেজেছ, সেইটো মই অলৰেডি ক'লো। বস্তুৰ দাম, যিসকলে আমাৰ হাজিৰা কৰি যিসকল মানুহে চলে, তেওঁলোকে যিটো দিন হাজিৰা পায়, তেওঁলোকৰ খোৱা বস্তুতে যায়। গতিকে খোৱা বস্তুৰ দাম বঢ়াৰ লগে লগে সি এটা ডাঙৰ চিন্তাৰ বিষয় হৈ পৰে। ইট উড বি ডিফিকাল্ট টু কণ্ট্ৰল ক'ৰ ইনফ্লেশ্যন ইণ্ডিপেণ্ডেণ্টলি অফ ফুড প্ৰাইচেছ। মিছগাইডেড পলিচি এইটো হয়। এটা চিম্পল পইণ্ট আপোনালোকে চাব। ইনইফেক্টিভনেছ অফ ইণ্টাৰেষ্ট ৰেট এডজাষ্টমেণ্ট, ইণ্টাৰেষ্ট ৰেট এডজাষ্টমেণ্টৰ ক্ষেত্ৰতো ইনইফেক্টিভনেছ দেখা যায়। মানিটাৰী পলিচি ছিংগুলাৰ ফ'কাছ অন ডিমাণ্ড চাইড, ছাপ্লাই চাইডৰ ওপৰত গুৰুত্ব দিয়া নহয়, ডিমাণ্ড চাইডৰ ওপৰতে গুৰুত্ব আৰোপ কৰা হয়। ফ্ল'ট মডেল অফ ইনফ্লেশ্যন টাৰ্গেটিং, এইটো জাষ্ট এজ এ পইণ্ট ইউ কেন ৰিমেম্বাৰ, ইয়াত দিয়া আছে ডিটেইলছত আপোনালোকে চাব। ফেলিয়ৰ ইন এড্ৰেছিং ছাপ্লাই শ্বক, সেইটো মই অলৰেডি ক'লো যে ছাপ্লাই চাইডৰ ওপৰত গুৰুত্ব আৰোপ কৰা নহয়। এডপশ্যন অফ মায়োপিক ভিজন ইনফ্লেশ্যন মেনেজমেণ্ট বাই ফ'কাছিং অন এক্সপৰ্ট বেন অফ এগ্ৰিকালচাৰেল প্ৰডাক্টছ লিডছ টু ইনক্ৰিজ ইনফ্লেশ্যন। গতিকে এক্সপৰ্টৰ ক্ষেত্ৰত আমি এগ্ৰিকালচাৰেল প্ৰডাক্টবিলাক যেতিয়া আমি বেন কৰোঁ, যেনেকৈ হুৱেট হওক, ৰাইচ হওক, অনিয়ন হওক, সি আল্টিমেটলি ইনফ্লেশ্যনটো ইনক্ৰিজে কৰে। কাৰণ এক্সপৰ্ট বেন কৰি দিয়াৰ লগে লগে এটা ভয় আৰু পেনিক চিটুৱেশ্যন ডমেষ্টিক মাৰ্কেটত আহে, আৰু তেতিয়া ষ্টকৰ হোল্ডিংটো বাঢ়ি যায়, আৰু আল্টিমেটলি কি হৈ যায়, প্ৰাইচ ৰাইজ হয়। এক্সক্লুচিভ ফ'কাছ অন ইনফ্লেশ্যন শ্ব'জ শ্ল' ডাউন গ্ৰোথ, সেইটো ডেফিনেটলি হয়। আৰু 10 নম্বৰত কৈছে ইগনৰিং গ্ল'বেল নেচাৰ অফ ইনফ্লেশ্যন। গতিকে আমি গ্ল'বেল নেচাৰটোকো গুৰুত্ব আৰোপ কৰিব লাগিব। Inflation is global in nature. Price level of a good is determined by millions of producers across the world. গতিকে আমি ইনফ্লেশ্যন মেনেজমেণ্টৰ ক্ষেত্ৰত এই ধৰণৰ চেলেঞ্জেছ বিলাক পাওঁ। গতিকে ৱে ফৰৱাৰ্ড সেই ধৰণেই হ'ব। প্ৰপাৰ মেনেজমেণ্ট লাগিব। আমাৰ ফুড ইনফ্লেশ্যনৰ ক্ষেত্ৰতো আমি গুৰুত্ব আৰোপ কৰিব লাগিব। অৰ্থাৎ আমি যিখিনি চেলেঞ্জেছ পাইছোঁ তাকে আমি যেতিয়া ৱেত লিখিম, সেইখিনি আমাৰ কাৰণে ৱে ফৰৱাৰ্ড হ'ব। সেইটো আপোনালোকে নিশ্চয় ডেফিনেটলি কৰিব বুলি মই আশা ৰাখিছোঁ। এতিয়া কথা হ'ল যে আগন্তুক যি মেইনছৰ পৰীক্ষা আহি আছে, মই আশা কৰিছোঁ আজিৰ পৰা আপোনালোকে পঢ়াৰ কাৰণে মনটো
মানুহক যিখিনি আমি অপ্ৰস্তুতভাৱে বা অকস্মাতভাৱে শুনিব লগা হ'ল সেইখিনি কোনেও কেতিয়া আশা নকৰা এটা সময় হয় আৰু আমি আমাৰ কৰ্ম কৰি যাব লাগিব। আমি আমাৰ মাজত জুবিনদাৰ যি গান, জুবিনদাৰ যি স্মৃতি সেয়া সদায় জীয়াই ৰাখিব লাগিব। গতিকে আমি কৰ্মৰে সেইখিনি কৰি যাম। গতিকে মই আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় উপকৃত কৰিব আৰু লাহে লাহে আমি যে আগন্তুক প্ৰিলিমিনেৰী পৰীক্ষা আছে তাৰ কাৰণে আগবাঢ়ি যাম। যিহেতু এতিয়া পূজাৰ সময় আহি আছে, গতিকে পূজাৰ সময়তো কিন্তু মই মোৰ কৰিব লগাখিনি কৰিম। আপোনালোকে কেৱল মাত্ৰ পঢ়ি যোৱাৰ যিখিনি সময় থাকে সেই সময়খিনি আপোনালোকে মেইনটেইন কৰি ৰাখিব। মই মোৰ ভিডিঅ' দি যাবৰ কাৰণে চেষ্টা কৰিম। আকৌ এটা নতুন ভিডিঅ' এতিয়া লগ পাম। ধন্যবাদ।